নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি বিভিন্ন সময়ত ধৰ্মতত্ত্ব, বাস্তু, নিউমেৰলজি ইত্যাদি তত্ত্ববিলাকৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰোঁ। আমাৰ এই বিষয়বিলাকৰ উদ্দেশ্য এটাই, যাতে আপুনি শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিকভাৱে আপুনি উন্নতি শিখৰলৈকে গতি কৰে আৰু এখন সুন্দৰ সমাজ নিৰ্মাণত আপোনাৰ অংশীদাৰিত্ব থাকে। বন্ধুসকল, আমি বহু সময়ত মেডিটেশ্যন বা স্পিৰিচুৱেল এনাৰ্জি, বিশ্বব্ৰহ্মাণ্ডীয় শক্তি, ঐশ্বৰিক শক্তি, দেৱশক্তি ইত্যাদি বিষয়বিলাকৰ ওপৰত চৰ্চা কৰোঁ। আজি আমি স্পিৰিট নিকিতাৰ ওপৰত আলোচনা কৰিম। এইটো এনেকুৱা এটা শক্তি, এনেকুৱা এটা স্পিৰিট হয়, যিটো বহু লোকে ব্যৱহাৰ কৰি তেওঁলোকৰ জীৱনত ভাল ফল লাভ কৰাৰ প্ৰমাণ দিয়ে। আমাৰ ছাবকনচিয়াছ মাইণ্ডটো ইমান শক্তিশালী যে কিছুমান স্পিৰিটক বুজিব পাৰে আৰু কিছুমান এনাৰ্জিক কানেক্ট কৰিব পাৰে। স্পিৰিট নিকিতা এনেকুৱা এটা স্পিৰিট হয়, এনেকুৱা এটা এঞ্জেল হয়, যি এঞ্জেলে আপোনাক আপোনাৰ আকাংক্ষিত ফলবিলাক প্ৰদান কৰিবলৈ সহায় কৰে। আপুনি যদি বিচাৰিছে যে আপোনাৰ জীৱনত ধন প্ৰাপ্তি, আপোনাৰ জীৱনত বিচাৰিছে মান সন্মান, প্ৰেম, সুখৰ সংসাৰ, জ্ঞান, বুদ্ধি বা এখন সুন্দৰ সমাজ বা সুস্বাস্থ্য, তেতিয়াহ'লে নিশ্চয় আপুনি মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব। আপুনি আপোনাৰ যি ছাবকনচিয়াছ মাইণ্ড তাক এক্টিভ কৰিব লাগিব আৰু তাৰ কাৰণেও আপোনাক নিশ্চিত ৰূপত এক স্থিৰতা লাগিব, মেডিটেশ্যন লাগিব আৰু এক ঐশ্বৰিক শক্তিয়ে আপোনাক সদায় সহায় কৰিব লাগিব। আপোনাৰ গুৰুৰ কৃপা নহ'লে যেনেকৈ আপুনি একো কৰিব নোৱাৰে, ঠিক সেইধৰণে ঈশ্বৰৰ কৃপা নহ'লে বা এক শক্তিৰ কৃপা নহ'লে আপুনি কেতিয়াও কৰিব নোৱাৰে। আপুনি অস্থিৰ হৈ থাকিব, আপুনি নিগেটিভ হৈ থাকিব বা আপুনি বিভিন্ন সমস্যাৰ মাজত থাকিব। যদিহে আপুনি এক ঈশ্বৰিক শক্তিক আপুনি বিচাৰিছে আপোনাৰ জীৱনত প্ৰভাৱ হওক, তেতিয়াহ'লে আপুনি এই ধৰণৰ প্ৰক্ৰিয়াবিলাক ব্যৱহাৰ কৰিব। আমি বিভিন্ন সময়ত বিভিন্ন প্ৰক্ৰিয়াবিলাক আলোচনা কৰিছোঁ। তাৰ ভিতৰত এইটো এটা অতি সুন্দৰ আৰু অতি সহজকৈ কৰিব প্ৰক্ৰিয়া। আপুনি যদি এই ধৰণৰ বিষয়বিলাকত বিশ্বাস ৰাখে আৰু এক ঈশ্বৰীয় শক্তিৰ ওপৰত আপোনাৰ যদি আস্থা আছে, তেতিয়াহ'লে নিশ্চয় আপুনি স্পিৰিট নিকিতাৰ ওপৰত বিলিভ ৰাখিব পাৰে। আপুনি এই বিষয়টো অধিক জানিবলৈ আপুনি অন্যান্য ভিডিঅ'বিলাক চালেও আপুনি বুজি উঠিব। আৰু মই ওপৰত এটা মন্ত্ৰ লিখি দিছোঁ, সেইটো আপুনি কমেণ্টত লিখিব পাৰে আৰু তাক আপুনি বাৰে বাৰে চৰ্চা কৰিব পাৰে। আপুনি এই মেডিটেশ্যন কৰিব, নিৰ্দিষ্ট সময়ত আপুনি এটা নিৰ্দিষ্ট স্থানত বহি ল'ব, সম্ভৱ হ'লে মুক্ত আকাশৰ তলত বহি ল'ব আৰু আপুনি এই শক্তিটোক আপুনি প্ৰাৰ্থনা কৰিব, এই শক্তিটোক আবাহন জনাব আৰু সেই শক্তিটোত আপুনি আপোনাৰ আকাংক্ষাবিলাক জনাব। নিশ্চিত ৰূপত স্পিৰিট নিকিতাই আপোনাক অতি সোনকালে আপোনাক আকাংক্ষিত ফল প্ৰদান কৰে। বিশেষকৈ ধন প্ৰাপ্তিৰ ক্ষেত্ৰত বিশেষভাৱে ই আপোনাক সহায় কৰে। আপোনাৰ যিটো মানসিক অৱস্থা বা আপোনাৰ যিটো ধন প্ৰাপ্তিৰ ক্ষেত্ৰত যি দুৰ্বলতা, তাক সঠিক আৰু ষ্ট্ৰং কৰি তোলে। সেইকাৰণে আপুনি এই প্ৰক্ৰিয়াটো বিশ্বাস কৰিব পাৰে। আপুনি স্পিৰিট নিকিতা মেজিক ষ্টাৰ্ট নাও বুলি ক'লেও হ'ব বা লাৰেছ টাছা ভেভা বেহ নীতিকা এইটো ক'লেও আপোনাৰ হ'ব। তো আপুনি এই প্ৰক্ৰিয়াটো অৱলম্বন কৰি বাৰে বাৰে আপুনি যদি আপোনাৰ জীৱনত প্ৰয়োগ কৰে, নিশ্চিত ৰূপত আপুনি ভাল ফল লাভ কৰিব আৰু সেই স্পিৰিট শক্তিয়ে আপোনাক আপোনাৰ জীৱনটোক আগবঢ়াই নিয়াত সহায় কৰিব। আপুনি এবাৰ ব্যৱহাৰ কৰি চাব আৰু এই বিষয়ত যদি আপুনি অধিক জানিব বিচাৰিছে বা এই প্ৰক্ৰিয়াটো আপুনি জানিব বিচাৰিছে, তো নিশ্চয় আপোনালোকে আমাক কমেণ্ট কৰিব বা আপোনালোকে আমাক হোৱাটছআপো কৰিব পাৰিব। আমি ইয়াৰ যিটো প্ৰক্ৰিয়া, যিটো ইয়াক ব্যৱহাৰ কৰা যিটো প্ৰকৃত প্ৰক্ৰিয়া, সেইটো আপোনাক আমি আৰু ভালকৈ বিস্তাৰিত জনাবলৈ চেষ্টা কৰিম। যিহেতু এটা সংক্ষেপত ভিডিঅ' বনাব চেষ্টা কৰোঁ, য'ত আমি গোটেই কথাখিনি কোৱাটো সম্ভৱ নহয়। কিন্তু যেতিয়াই আপুনি এই ভিডিঅ'টো চাইছে বা আপুনি কমেণ্ট লিখিছে বা আপুনি এই স্পিৰিট বা এই ঐশ্বৰীয় শক্তিক আপুনি আবাহন জনাইছে, নিশ্চিত ৰূপত ই আপোনাৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰিব, আপোনাক ধনৰ প্ৰাপ্তিৰ ক্ষেত্ৰত আপোনাক বিশেষভাৱে সহায় কৰিব আৰু আপুনি ইয়াৰ ফল অতি আৰ্জেণ্টলি আপুনি লাভ কৰিব। আপোনাৰ জীৱনত ধন প্ৰাপ্তি হওক, আপোনাৰ জীৱনটো সুখময় হওক আৰু আশা ৰাখোঁ এই স্পিৰিট নিকিতাই আপোনাৰ জীৱনটোক অধিক ধনৱান কৰি তোলক। আমি বিভিন্ন সময়ত এই ধৰণৰ যিবিলাক এঞ্জেলছ থেৰাপি বা আমাৰ যিবিলাক আধ্যাত্মিক প্ৰক্ৰিয়াবিলাকত আমি যেতিয়া আমাৰ যি আধ্যাত্মিক উন্নতিৰ কাৰণে আলোচনা কৰোঁ, তেতিয়াই আমি এই ধৰণৰ বিষয়বিলাক আমি আলোচনা কৰোঁ।
আমাক বহুত সময়ত আধ্যাত্মিক উন্নতিৰ কাৰণেও এই ধৰণৰ স্পিৰিটবিলাকে এই ধৰণৰ এনাৰ্জিবিলাকে আমাক সহায় কৰে। আমাৰ ভিতৰতো এনেকুৱা বহু শক্তি নিহিত হৈ আছে, লুকাই আছে, যাক আমি আৱিষ্কাৰ কৰা নাযায় কাৰণে আমি আমাৰ জীৱনটোক সুন্দৰ দিশত লৈ যাব নোৱাৰোঁ। আমি বহুত সময়ত নিজৰ ভিতৰৰ শক্তিক বুজি উঠা দৰকাৰ, আৰু নিজৰ ভিতৰৰ শক্তিৰ সৈতে যদি আপুনি এনাৰ্জি কানেক্ট কৰে, নিশ্চিত ৰূপত আপোনাৰ জীৱনটো মিৰেকল হোৱাত বেছি সময় নালাগে। আপুনি মাত্ৰ বুজি উঠিব লাগে আপোনাৰ ভিতৰত লুকাই থকা শক্তি। এঞ্জেল নীতিকা আপোনাৰ জীৱনটোক চেঞ্জ কৰিব, আপোনাক ধন প্ৰাপ্তিত সহায় কৰিব, আৰু আপুনি জীৱনটোক সুন্দৰকৈ গতি কৰিব পাৰিব। আপুনি মাত্ৰ কিছু সময় কাৰণে মেডিটেশ্যন কৰা দৰকাৰ, কিছু সময় কাৰণে ধ্যান কৰা দৰকাৰ। আপোনাৰ যি অস্থিৰ তাক দূৰ কৰি আপুনি স্থিৰ হ'বলৈ চেষ্টা কৰা দৰকাৰ, আৰু সেই স্থিৰতাৰ মাজত আপুনি আপোনাৰ পজিটিভ যি আকাংক্ষা তাক আপুনি জনোৱা দৰকাৰ, আৰু নিশ্চিত ৰূপত আপুনি আপোনাৰ জীৱনটোক যি প্ৰাপ্তি, যি আকাংক্ষা কৰিছে তাক আপোনাক নীতিকা এঞ্জেলে সহায় কৰিব। গতিকে আপুনি নীতিকা এঞ্জেলক ইমেজিন কৰক, ভিজুৱেলাইজ কৰক, আৰু আপোনাৰ যি ইচ্ছা আকাংক্ষা জনাওক। নিশ্চিত ৰূপত ই আপোনাৰ জীৱনত মিৰেকল আনিব, আপোনাৰ জীৱনত চেঞ্জ আনিব।